নমস্কাৰ ফ্ৰেণ্ডছ, আজি মোৰ ওচৰত আছে ছুপাৰ স্প্লেণ্ডাৰ BS6 মডেল। এই BS6 মডেলটো ষ্টাৰ্ট হোৱা নাই। চ' ইয়াৰ ষ্টাৰ্ট নোহোৱা ৰিজনটো কি হয় আহক অকণমান জানো। মই চোৱা মতে এই বেটেৰীটো ডাউন আছে। চ' বেটেৰী ডাউন হোৱাৰ কাৰণে ষ্টাৰ্টটো হোৱা নাই। বেটেৰী নোহোৱাৰ কাৰণে ষ্টাৰ্ট কেনেকৈ নহয় সেইটো আপোনালোকে অকণমান ভাবিবলগীয়া কথা। কাৰণ আগৰ বাইকবিলাকতো বেটেৰী নহ'লেও ষ্টাৰ্ট হৈ চলি আছিলে ন। কাৰণ আজি BS6 মডেলত বেটেৰী নহ'লে ষ্টাৰ্ট নহয়। কাৰণ ইয়াৰ টেংকিৰ ভিতৰত ফিউল পাম্প থাকে। ফিউল পাম্পে যদি বেটেৰী ইগনিশ্যনত কাৰেণ্ট দিয়াৰ লগে লগে ফিউল পাম্পটো চলি পেলাই ইগনিশ্যনলৈকে তেলটো পোৱা যায়। চ' সেই গতিকে ষ্টাৰ্টটো হয়। তো এতিয়া আহক চাওঁ, ইগনিশ্যন অন কৰাৰ লগে লগে একো ইয়াত অপশ্যনে নাই, হৰণো নাবাজে, ইয়াতো পাৱাৰ অহা ষ্টাৰ্ট নহয়। চ' আহক আমি বেটেৰীটো খোলোঁ। চ' বেটেৰীটো SF কোম্পানীৰ হয়, বহুত ভাল বেটেৰী। মই ইউজ কৰি আছোঁ, আজি কেইবছৰো হৈছে। ইয়াৰ পাৰফৰ্মেঞ্চ খুব ভাল বুলি মই অনুভৱ কৰোঁ। নতুন বেটেৰীটো ফিটিং কৰি লোৱাৰ লগে আমি আহক একদম ফালে অন কৰোঁ। ইতিমধ্যে আপোনালোকে ষ্টাৰ্ট হোৱা দেখিলেই। কাষ্টমাৰসকলক মই এটা কথা অনুৰোধ জনাব বিচাৰোঁ যে BS6 মডেলত বেটেৰী নহ'লে গাড়ী ষ্টাৰ্ট নহয় বুলি আপোনালোকে ইয়াৰ পৰা কিছু জ্ঞান লওক বুলি মই আশা ৰাখিলোঁ। তো আজিৰ ভিডিঅ' কেনেকুৱা লাগিলে অকণমান কমেণ্টত জনাব আৰু ভিডিঅ'বিলাক মৰম কৰি অকণমান শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলে। ধন্যবাদ।